গাইজ গা পা ধুই আহিলোঁ। এতিয়া মই ব্ৰেকফাষ্ট বনাবলৈ ওলাইছোঁ। এয়া পানী পিঠা এয়া পাতি থৈছোঁ। এতিয়া পানী পিঠা বনাম। আজি ব্ৰেকফাষ্ট পানী পিঠা। ইয়াতে পিঁয়াজ কাটি দিছোঁ আৰু কিবা কিবি দিব পাৰে, মই দিয়া নাই আৰু। এয়া মোৰ পানী পিঠা হৈ গ'ল। ধুনীয়াকৈ এতিয়া চাহৰ লগত খাম। চাহৰ পানী বহাই থৈছোঁ। আচলতে যি গৰম পৰিছে, মাজে মাজে এনেধৰণৰ আমাৰ থলুৱা আহাৰবোৰ খাব লাগে। যিহেতুকে ৰুটি ভাজিটো খাওঁৱেই, কিন্তু ৰুটি ভাজি গৰমত সদায় বনাবলৈ বৰ কষ্ট হয়। গতিকে মাজে মাজে এনেধৰণৰ থলুৱা আহাৰবোৰ আমি খাব লাগে। খায়ো ভাল লাগে, যিহেতুকে আমাৰ আগতে আমাৰ মাহঁতে ঢেঁকীতে খুন্দি খুৱাইছিলে, কিন্তু এতিয়া আমাৰ মিক্সিটো হোৱাৰ পৰা আমাৰ এনেকুৱা ধৰণৰ খাদ্যবোৰ খাবলৈ আমি সহজতে কৰি খাব পৰা হ'লোঁ। গতিকে কিছুমান সুবিধাও হৈছে। আমি বনাওঁ, এওঁ খাই ভাল পায়। এওঁ মানে পানী পিঠা খুব ভাল পায়। আগতে মোৰ শাহুৱে কি কৰে, যেতিয়া আমি যাওঁ ঘৰলৈ, মায়ে মানে আগতীয়াকৈ ঢেঁকীত খুন্দি একে পিঠাগুড়ি এনেকৈ ডলাত ৰ'দত দি থৈ দিয়ে। তেতিয়া মানে বহুত দিনলৈ ভাল হৈ থাকে। আৰু মন গ'লে আমি পানী আৰু এবিধ পিঠা আছে, সেইটো মানে আগতে মোৰ শাহুৱে বনায়। মই ঘৰলৈ গ'লে মানে মায়ে সেইটো মোক বনাই খুৱাই, কিন্তু মোৰ হাতত নুঠে। ইমান চেষ্টা কৰোঁ নুঠে। এই আপোনাৰ বৰা চাউল আৰু খোৱা চাউল মিক্স কৰি যে তাত বিকটা পিঠা বনাই, ইমান ভাল পাওঁ খাই। সেইটো মানে ঘৰলৈ গ'লে আগতে মায়ে জানে মই যে এইটো পিঠা খাই ভাল পাওঁ। আকৌ কেতিয়াবা ৰাতিপুৱা নিমখ দিও বনায় চাহৰ লগত। মানে আগতে আমাৰ ঘৰত মানে ৰাতিপুৱা বিস্কুট এইবিলাক চিষ্টেম নাই। পানী পিঠা, বৰ পিঠা, আকৌ শাহু মাৰ কথা কৈছোঁ। মা মানে মোৰ ঘৰ বালিপত্ৰ যে, মা নাইকিয়া, কিন্তু মায়ে বনোৱা সেই পিঠাবোৰ আজিও মিছ কৰোঁ। যিটো ৰাতিয়ে মায়ে পিঠাগুড়ি মিঠৈ মিক্স কৰি পেলাই এটা চচত দি পেলাই চৌকাতে থৈ দিয়ে। ৰাতিপুৱা সেইটো মোক উলিয়াই আনিবলৈ দিয়ে, মোক কাটিবলৈ দিয়ে। কেকৰ নিচিনা হয় যে, চাহৰ লগত খাই ইমান ভাল লাগে। সেইবোৰ এতিয়া বহুত মিছ কৰোঁ, মা নাইকিয়া। গতিকে মই মাজে মাজে তেনেকৈ বনাই থাকোঁ। সেইবোৰ মাৰ পৰা শিকিছিলোঁ কেনেকৈ বনাইছিলে। গতিকে খাই থাকোঁ এনেকুৱা থলুৱা আহাৰবোৰ।